হ্যালো স্টুডেন্ট, আমি আজি পঢ়িম ইলেক্ট্ৰিচিটি বা বিদ্যুৎ, যিটো আমাৰ ক্লাছ 10ৰ চিলেবাছত জেনেৰেল ছায়েন্সৰ চিলেবাছত অন্তৰ্ভুক্ত আৰু পৰীক্ষাৰ কাৰণেও ই খুবেই এটা গুৰুত্বপূৰ্ণ চেপ্টাৰ। কিন্তু তথাপি যদিও মই উল্লেখ কৰিছোঁ যে পৰীক্ষাৰ কাৰণে এইটো এটা গুৰুত্বপূৰ্ণ চেপ্টাৰ, আমি পৰীক্ষাৰ পাৰ্চপেক্টিভতকৈও বস্তুটো আমি কিমান বুজি পালোঁ বা কিমান ফিল কৰিব পাৰিলোঁ পঢ়োঁতে বা কনচেপ্টবিলাক আমাৰ কিমান ক্লিয়াৰ হ'ল, যাতে যিকোনো ধৰণৰ প্ৰশ্নৰ বা MCQৰ বা নিউমেৰিকেল কুৱেশ্যনৰ আমি সন্মুখীন হ'ব পৰাকৈ নিজক আমি কিমান যোগ্য কৰি তুলিম তাৰ বিষয়ে আমি প্ৰথম গুৰুত্ব দিম, তাৰ পিছত পৰীক্ষাৰ পাৰ্চপেক্টিভত আহিম। আৰু প্ৰথম গুৰুত্বটো যেতিয়া ফুলফিল হৈ যাব, প্ৰথম নিডটো যেতিয়া ফুলফিল হ'ব যে কনচেপ্ট ক্লিয়াৰ আছে, আমাৰ বিষয়বস্তুটোত ফুল কমাণ্ড আছে, তেতিয়াহ'লে তাৰ পিছৰ ষ্টেপটো যোনটো যে পৰীক্ষাত নম্বৰ পোৱা আৰু MCQ ছল্ভ কৰা, যিটো আমাৰ কাৰণে একেবাৰে সহজ হৈ পৰিব। গতিকে তোমালোকে খুব মনোযোগেৰে ভিডিঅ'কেইটা চাবা বা ছিৰিজটো চাবা, তোমালোকে খুব ধুনীয়াকৈ বুজি পাবা। মই মোৰ ফালৰ পৰা যিমান মই পাৰোঁ সিমান দিবলৈ মই চেষ্টা কৰিছোঁ। তাৰ পিছতো কিবা থাকি যোৱা ডাউটখিনিৰ কাৰণে আমি পিছত আকৌ লগ হ'ম লাইভত, ঠিক আছে? এতিয়া আমি জন্মৰ পৰা, আমি যেতিয়াৰ পৰা কথাবিলাক বুজি পোৱা আৰম্ভ কৰিছোঁ, আমি যেতিয়াৰ পৰা আমি শুনি পেলাই বস্তুবোৰ ৰিকগনাইজ কৰা আৰম্ভ কৰিছোঁ, তাৰ পিছৰে পৰাই আমি তেতিয়াৰ পৰা এতিয়ালৈকে কণ্টিনিউৱাছলি এটা শুনি থকা বস্তু হ'ল বিদ্যুৎ বা ইলেক্ট্ৰিচিটি। কাৰেণ্ট গ'ল, কাৰেণ্ট আহিলে, আজি কাৰেণ্ট নাই, কাৰেণ্ট কেতিয়া আহিব, কাৰেণ্ট বিদ্যুৎ, বিজুলী, এই শব্দবোৰ আমাৰ লগত খুব পৰিচিত। কিন্তু কথাটো এনেকুৱা যে বহুত ল'ৰা ছোৱালী, 95% ষ্টুডেণ্টছে ক্লাছ 10ত বিদ্যুৎ চেপ্টাৰটো পঢ়ে বা তেওঁলোকক পঢ়োৱা হয় এনেকুৱা ধৰণে যে অকল পৰীক্ষাত নম্বৰ পাবলৈ। কিন্তু গোটেই চেপ্টাৰটো পঢ়াৰ পিছত একচুৱেলি বিদ্যুৎনো হয় কি? আমি সদায় শুনি থকা বস্তু বিদ্যুৎ নহয় জানো? গতিকে এই বস্তুটো ল'ৰা ছোৱালীয়ে ক'বই নোৱাৰে বা মুখস্থ কৰি কৈ দিব যে আধানৰ এক নিৰ্দিষ্ট দিশত বৈদ্যুতিক ক্ষেত্ৰৰ উপস্থিতিত গতি কৰা প্ৰক্ৰিয়াটোকে বিদ্যুৎ চালিত হোৱা বুলি কয়। সেইটো কৈ দিব, তাত 2 মাৰ্ক পাই যাব। কিন্তু একচুৱেলি বুজাই দিবলৈ যদি কওঁ বিদ্যুৎ মানে কি, বহুত ল'ৰা ছোৱালীয়ে বুজাই দিবলৈ টান পায়। গতিকে আমি চাওঁ বিদ্যুৎ মানে কি। এতিয়া চাবা, আমি এই বস্তুটো দেখিছোঁ। মোৰ ওচৰত এখন ইলেক্ট্ৰিক বৰ্ড আছে, ধৰি লোৱা। তাত কিছুমান ছুইচ আছে। আমি ঘৰত দেখি থকা একদম সাধাৰণ বৰ্ড এখন, ইয়াত কিছুমান ছুইচ লগাই থোৱা আছে। এইটো লাইটৰ কাৰণে ছুইচ, এইটো ফেনৰ কাৰণে ছুইচ, এইটো ইনভাৰ্টাৰৰ ছুইচ, আৰু তাত আমি এনেকুৱা দেখিবলৈ পাওঁ যিটোক কোৱা হয় চকেট বুলি। এটা ধৰি লোৱা চকেট আছে, আৰু ইয়াত ছুইচ অন অফৰ কাৰণে আমাৰ ছিষ্টেম আছে বা ব্যৱস্থা আছে। তাৰপিছত আমি দেখোঁ যে এই বৰ্ডখনৰ পৰা কিছুমান এনেকুৱা কানেকশ্যন বা এনেকুৱা এটা বক্সত, প্লাষ্টিকৰ বক্সত থকা কিছুমান কানেকশ্যন ইয়াৰে কিছুমান ওলাই গৈ আমি ডেইলি ইউজ কৰা আটাইতকৈ আমাৰ পৰিচিত এটা বস্তু হৈছে ফেন। ফেনত গৈ সোমাইছে কিছুমান কানেকশ্যন, আহি মোৰ লাইটত সোমাইছে। এক্সেট্ৰা। এতিয়া আমি ন'টিছ কৰোঁ যে যেতিয়া আমি ছুইচটো দিওঁ তেতিয়া লাইটটো জ্বলি যায়, যেতিয়া ছুইচটো বন্ধ কৰি দিওঁ অফ অন, যেতিয়া ইয়াক অন কৰি দিওঁ তেতিয়া লাইটটো জ্বলি যায় বা ফেনখনেও ঘূৰা আৰম্ভ কৰে।
তাৰপিছত তোমাক যদি মই সুধো যে কি ঘটিলে, তুমি ক'বা যে কাৰেণ্ট আহি গ'ল তাঁৰত। এই যে আমি পটককে কৈ দিলোঁ তাঁৰত কাৰেণ্ট আহি গ'ল, এই বস্তুটো আমি গোটেই লাইফ টাইম শুনি আহিছোঁ সৰুৰ পৰা, তাঁৰত কাৰেণ্ট আহি গ'ল। আচলতে কি? মই তোমাক যদি সুধো হোৱাট, আচলতে কি? কাৰেণ্ট আহি গ'ল শব্দটোৰ পৰা আমি কি বুজো? এই বস্তুটো যেতিয়া আমি ফিল কৰিব পাৰিম, তেতিয়া আমাৰ ইলেক্ট্ৰিচিটি লেচনটো ইমানেই ইণ্টাৰেষ্ট লাগিব যে যিকোনো ধৰণৰ কুৱেশ্যন আমি কৰিব পাৰিম। গতিকে এইটো মেইন কথা। বা ছুইচটো বন্ধ কৰি দিলে ফেনখন কিয় ঘূৰা বন্ধ হৈ গ'ল অলপ পিছত, আমি ক'ম যে কাৰেণ্টটো কাট খাই গ'ল। কিন্তু তোমাক যদি মই এতিয়া সুধো, তুমি ক'ব পাৰিবানে যে কাৰেণ্ট কাট খাই গ'ল? একচুৱেলি কি কাট খাই গ'ল? কি হ'ল? কি বস্তু? ৱায়াৰৰ মাজেদি কি বস্তু অদৃশ্যভাৱে আহি ইয়াত সোমালে, যিটো কাৰণে ফেনখনক ই ঘূৰাই পেলালে? আৰু ছুইচটো বন্ধ কৰি দিয়াৰ লগে লগে কি বস্তু এই ৱায়াৰডালৰ মাজেদি গৈ আকৌ ইয়াত সোমালে বা নোহোৱা হৈ গ'ল, যিটো কাৰণে ফেনখনৰ গতিটো মন্থৰ হৈ গ'ল? লেটছ ষ্টাৰ্ট দ্য ইণ্টাৰেষ্টিং চেপ্টাৰ ইলেক্ট্ৰিচিটি।